নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 28 ডিচেম্বৰ আজি ৰাতিপুৱাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি আপুনি চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব হাতত মাত্ৰ 4 দিন সময় আছে সলনি হ'ব ড্ৰাইভিং লাইসেন্সৰ লগত জড়িত বহুকেইটা নীতি নিয়ম বহুকেইখন ৰাজ্যত এই নতুন নিয়ম বলবৎ হ'ব 1 জানুৱাৰী 2021 চনৰ পৰা আৰু 1 জানুৱাৰীৰ পৰা ড্ৰাইভিং লাইসেন্সৰ লগত জড়িত বহুখিনি নিয়ম সলনি হ'ব বহুকেইখন ৰাজ্য সিদ্ধান্ত লৈছে যে লাৰ্নিং লাইসেন্স সহ আৰু কিছুমান লগতে কিছু বিষয়ত এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশত বিহাৰ ছত্তীশগড় সহ বহুকেইখন ৰাজ্যৰ পৰিবহণ বিভাগে ড্ৰাইভিং লাইসেন্স আৰু লগতে যান বাহনৰ পঞ্জীয়ন সম্পৰ্কীয় নতুন নিয়ম প্ৰয়োগ কৰিব আনহাতে যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আৰু আৰচিৰ ম্যাদ লকডাউনৰ সময়ছোৱাত উকলি গৈছে তেন্তে নৱীকৰণ অহা 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব অন্যথা 5000 টকাৰ জৰিমনাও আপোনাৰ ভৰিব লাগিব ইয়াৰ ফলত বিহাৰৰ দৰে ৰাজ্যত লাৰ্নিং লাইসেন্স পোৱা সহজ হৈ যাব পৰীক্ষা দিয়াৰ পিছত আবেদনকাৰীয়ে লাৰ্নিং লাইসেন্সৰ বাবে জিলা পৰিবহণ অফিচত অপেক্ষা কৰিব নালাগে আবেদনকাৰীয়ে যিকোনো ঠাইৰ পৰা ইয়াৰ অনলাইন প্ৰিন্ট উলিয়াব পাৰিব 24 ডিসেম্বৰৰ পৰা পাটনা সহ ৰাজ্যখনৰ সকলো জিলাৰ পৰিবহণ অফিচত এই সুবিধা আৰম্ভ কৰা হৈছে 1 জানুৱাৰীৰ পৰা এই বহুকেইটা স্মাৰ্টফোনত কাম নকৰিব WhatsApp এপে সলনি কৰিব লাগিব নেকি আপোনাৰ স্মাৰ্টফোন 2020 চন শেষ হোৱাৰ পথত এই সময়তে পুৰণা ভাৰ্চনৰ কিছু এন্ড্ৰইড আৰু লগতে iOS স্মাৰ্টফোনত নিজৰ যাত্ৰা শেষ কৰিব বিচাৰিছে ফেচবুক মালিকানাধীন মেছেজিং এপ WhatsApp অৰ্থাৎ নতুন বছৰৰ পৰা পুৰণি ভাৰ্চনৰ বহুকেইটা এন্ড্ৰইড আৰু আইফোনত কাম নকৰা হ'ব WhatsApp এপে এই ক্ষেত্ৰত অন্ততঃ iOS 9 বা 4.0.03 এন্ড্ৰইড ভাৰ্চনৰ স্মাৰ্টফোন চলোৱা নাই সেইবোৰত কাম আৰু নকৰিব এপৰ নতুন সেটিংছে মই বিজেপি যোগদান কৰাটো নিশ্চিত অমিত শাহক সাক্ষাৎ কৰি অৱশেষত মনোব্ৰত ভংগ কৰিলে অজন্তা নিয়োগে শনিবাৰে অজন্তা নিয়োগে মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে একেখন গাড়ীতে উঠি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল অজন্তা নিয়োগে কৈছে মই ইমান দিনে কোৱা নাছিলো বিজেপিত যোগদান কৰিম বুলি কালি কংগ্ৰেছ ত্যাগ কৰিছোহে মই বিজেপিত যোগদান কৰাটো নিশ্চিত কিন্তু কেতিয়া কৰিম সময়ত জনাম অমিত শাহক সাক্ষাৎ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে অজন্তা নিয়োগৰ শনিবাৰে অজন্তা নিয়োগে মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে একেখন গাড়ীতে উঠি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু লগে লগে অজন্তা নিয়োগে বিজেপিত আজিয়ে যোগদান কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰিছিল কিন্তু সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে মুখামুখি হৈ এই মন্তব্য কৰে প্ৰাক্তন গড় গাপ্তানি বিভাগৰ মন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি অজন্তা নিয়োগ আঁতৰি আছিল সংবাদ মাধ্যমৰ পৰা কেইদিনমান পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল অজন্তা নিয়োগে তাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা সাক্ষাতৰ কাৰণ দৰ্শাবলৈ অজন্তা নিয়োগক নিৰ্দেশ দিয়া হৈছিল যদিও কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল অজন্তা নিয়োগে পিছত অজন্তা নিয়োগক নিলম্বন কৰি দিয়া হৈছে কংগ্ৰেছৰ ফালৰ পৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ প্ৰশ্ন ৰং সলোৱাসকলে বিকাশ আনিব পাৰিবনে প্ৰশ্ন কৰিছে বিদেশী সমস্যা বান সমস্যাৰ স্থায়ী সমাধান দিলে প্ৰতিশ্ৰুতি বহুত কাম কৰিবলৈ বাকি থকা সময়ত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে অমিত শাহে বান সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত স্তব্ধ নহয় অসমৰ উন্নয়নৰ গতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আহিবলগীয়া 5 বছৰত আৰু বহুত কাম কৰিবলগীয়া বাকি আছে বুলি উল্লেখ কৰাৰ লগতে বান সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত স্তব্ধ নহয় অসমৰ উন্নয়নৰ গতি বুলি উল্লেখ কৰিছে 2021ত পুনৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব বুলি উল্লেখ কৰিছে লগতে গঠন কৰিব একক সংখ্যাগৰিষ্ঠ চৰকাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু বহু মানুহ আহিব আৰু আন্দোলনৰ দিশলৈ লৈ যাব আপোনালোকক বুলি উল্লেখ কৰিছে অমিত শাহে মুখা পিন্ধি অহা সকলক মই সুধিবলৈ আহিছো বিকাশ দিব পাৰিবনে ৰং সলোৱা সকলে এনেধৰণে ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে কৈছে গড় ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ভাল কাম কৰিছে কংগ্ৰেছ চৰকাৰ দিনত গড় ৰক্ষা কৰিব পৰা নাছিল বিজেপিৰ দিনত গড় হত্যা বন্ধ হ'ল গড় চিকাৰী নাইকিয়া হ'ল আৰু অনুপ্ৰৱেশ বিজেপি চৰকাৰেহে ৰক্ষা কৰিব ভূপেন হাজৰিকা কোনো সন্মান দিয়া নাছিল বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কিন্তু মোদীয়ে ভাৰত ৰত্ন প্ৰদান কৰিলে অসমক 6 বছৰত মাহী আয়ৰ চকুৰে চোৱা নাই
অসমৰ উন্নয়নৰ বাবে বিজেপিয়ে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে বড়ো আন্দোলনৰ সৈতে বুজাবুজি কৰি শান্তি অনাৰ কাম প্ৰধানমন্ত্ৰীয়ে কৰিছে মোদীয়ে 30 বাৰ উত্তৰ পূব ভ্ৰমণ কৰিছে আৰু প্ৰত্যেকবাৰেই উপহাৰ লৈ আনিছে যুৱ শক্তিয়ে বিশ্ব শক্তিৰ লগত আগবঢ়াই যোৱাকৈ কাম কৰিছে বুলি গৃহমন্ত্ৰীয়ে উল্লেখ কৰিছে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পূৰ্ণ হ'ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ শেষকৃত্য বিগত 24 ডিসেম্বৰত শ্ৰীনগৰৰ গন্দিৰৱাল জিলাত উগ্ৰপন্থীৰ গ্ৰেনেড বিস্ফোৰণত মৃত্যু হোৱা ধেমাজি জিলাৰ চিচি বৰগাঁও অঞ্চলৰ গেলুৱা আদৰ্শ গাঁৱৰ বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নচৰদেৱ শনিবাৰে দুপৰীয়া প্ৰায় 12 বজাত আহি নিজ বাসগৃহত উপস্থিত হয়হি মৃত্যুঞ্জয় চুতীয়া অমৰ হক ধনীৰে সমদল কৰি লৈ অনা হয় বীৰ শ্বহীদজনৰ নচৰদেহ বীৰ জোৱানজনৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ কান্দোনৰ ৰোল উঠে সৰ্বত্ৰে কান্দোনত ভাগি পৰে পৰিয়ালৰ প্ৰয়োজন নাগৰিকে হাজাৰ লগতে গুণমুগ্ধই মৃতদেহ উপস্থিত হোৱাৰ পিছতে CRPFৰ IGP লগতে সুভাকৰ উপাধ্যায় আৰু অসম আৰক্ষীৰ DIG জিত মণ্ডলে ধেমাজি জিলাৰ উপায়ুক্ত নৰসিংহ পাৱাৰ আৰু লগতে আৰক্ষী অধীক্ষক ডক্টৰ ধনঞ্জয় P ঘাটুৱাল আদিকে ধৰি CRPF অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল তথা বিভিন্ন দল সংগঠনৰ প্ৰায় 5 সহস্ৰাধিক ৰাইজৰ উপস্থিতি হে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে 21 লৈ গুলি বৰ্ষণ কৰি ৰাষ্ট্ৰীয় সন্মান জনায় গাঁও বাতিল আৰু লগতে অখিল গগৈৰ মুক্তিৰ দাবীত মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা বিশাল প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাক লৈ এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক জনসাধাৰণে হাজাৰ জনসাধাৰণে এবাৰ কাৰ বাবে পুনৰবাৰ আন্দোলন কৰিব বুলি উল্লেখ কৰিছে আমি নামানো অখিল গগৈ মুক্তি দিয়ক বুলি এনেধৰণৰ বিভিন্ন ধ্বনিৰে প্ৰতিবাদীসকলে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীৰ ৰটাৰী ক্লাবত এই প্ৰতিবাদ সাব্যস্ত কৰিলে 2021 বৰ্ষৰ নৱেম্বৰলৈ স্থগিত 22 সংখ্যক উত্তৰ পূবৰ গ্ৰন্থমেলা 22 সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাৰ দিন 2021 চনৰ নৱেম্বৰত অনুষ্ঠিত হ'ব অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গ্ৰহণ কৰিছে এই সিদ্ধান্তই ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰিৱৰ্তে 2021 বৰ্ষৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল গ্ৰন্থমেলাখনৰ উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিহেতু 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত COVID-19ৰ বাবে অংশগ্ৰহণকাৰীসকলে গ্ৰন্থমেলাত অংশ ল'বলৈ অনিচ্ছুক হেহে আগন্তুক বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব গ্ৰন্থমেলাখন উল্লেখযোগ্য যে পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা কোভিডৰ সকলো নীতি নিৰ্দেশনা মানি চলিত বৰ্ষৰ অক্টোবৰ মাহত গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছিল যদিও তেওঁৰ পৰা কোনো সঁহাৰি পোৱা নাছিল পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা এক বিকৃতিত কোৱা হৈছে যে উপদেষ্টা সমিতিখনে গ্ৰন্থমেলাখন আয়োজন কৰিবলৈ চৰকাৰক বিত্তীয় সাহায্যৰ বাবে অনুৰোধ জনাইছে অসম প্ৰদেশ বিজেপিৰ কৰ কমিটি গঠন অসম প্ৰদেশ বিজেপিয়ে নতুন কৰ কমিটি গঠন কৰিছে এই কৰ কমিটিত আছে 14 জনকৈ সদস্য তাৰ লগতে আছে 3 জন বিশেষ আমন্ত্ৰিত সদস্য প্ৰকাশ কৰা কমিটিখনৰ তালিকা অনুসৰি ৰঞ্জিত কুমাৰ দাস অসম প্ৰদেশ বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহ্বায়ক নেতাসকল উপস্থিত হৈছে অসম প্ৰদেশ বিজেপিৰ কৰ কমিটিৰ নতুন বৈঠকত